তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজি অৰ্থাৎ 30 মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা DME গ্ৰেড 3 নন টেকনিকেল পদৰ কুৱেশ্যন পেপাৰখনৰ GK কুৱেশ্যনসমূহ। গতিকে যিসকলে এক্সামটো দিছিলে তেওঁলোকৰ বাবে ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ পাছত আপোনাৰ কেইটা কুৱেশ্যন শুদ্ধ আৰু কেইটা ভুল হৈছে আপুনি জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ ব্লেক হোল ইন এষ্ট্ৰনমি? জ্যোতিৰ্বিজ্ঞানত ব্লেক হোল কি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। এ কছমিক বডি অফ এক্সট্ৰিমলি ইণ্টেন্স গ্ৰেভিটি ফ্ৰম হুইচ নাথিং নট ইভেন লাইট কেন এস্কেপ। দ্বিতীয় প্ৰশ্নটো হ'ল দ্য আৰ্থ ৰোটেটছ এৰাউণ্ড ইটছ এক্সিছ ফ্ৰম। পৃথিৱীয়ে ইয়াৰ অক্ষত কোনটো দিশৰ পৰা কোনটো দিশলৈ ঘূৰে সেইটো সুধিছে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱেষ্ট টু ইষ্ট, অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ ঘূৰে। অৰ্থাৎ পৃথিৱীয়ে ইয়াৰ নিজৰ অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। নেক্সট প্ৰশ্নটো হ'ল দ্য আংগামী ট্ৰাইব ইজ ডমিচিয়েল অফ হুইচ ইণ্ডিয়ান ষ্টেট? আংগামী ট্ৰাইবটো ভাৰতৰ কোনখন ৰাজ্যৰ হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাগালেণ্ড। নেক্সট প্ৰশ্নটো হ'ল অন দ্য বেংক অফ হুইচ ৰিভাৰ দ্য গ্ৰীক এম্পেৰৰ আলেকজেণ্ডাৰ দ্য গ্ৰেট ফাউট উইথ কিং পুৰুষ। গ্ৰীক সম্ৰাট আলেকজেণ্ডাৰে ৰজা পুৰুষৰ সৈতে কোনখন নদীৰ পাৰত যুদ্ধ কৰিছিলে সেইটো সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঝেলাম নদীৰ পাৰত। নেক্সট প্ৰশ্ন হুইচ অফ দ্য ফ্ল'য়িং প্লেচ ৱাজ নট ৰিটেন বাই কালিদাস? তলৰ কোনখন প্লেচ কালিদাসে লিখা নাছিলে সেইটো সুধিছে। ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্বপ্নাভাষাদত্তম প্লেচখন কালিদাসে লিখা নাছিলে আৰু বাকী তিনিখন লিখিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ডিউৰিং হুইচ ৰুল ৱাজ দ্য গ্ৰেণ্ড ট্ৰাংক ৰোড বিল্ড? কাৰ শাসনকালত গ্ৰেণ্ড ট্ৰাংক ৰোডটো বনোৱা হৈছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শ্বেৰশ্বাহ ছুৰী। শ্বেৰশ্বাহ ছুৰীৰ দিনত গ্ৰেণ্ড ট্ৰাংক ৰোডটো বনোৱা হৈছিলে। নেক্সট কুৱেশ্যন হুৱেৰ ৱাজ দ্য হেড অফিচ অফ ইণ্ডিয়ান নেশ্যনেল আৰ্মি অৰ আজাদ হিন্দ ফৌজ লোকেটেড? ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজৰ হেড অফিচটো ক'ত আছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰাংগুন। নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ স্বামী বিবেকানন্দ? স্বামী বিবেকানন্দৰ অৰিজিনেল নামটো কি আছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নৰেন্দ্ৰ নাথ দত্ত। নেক্সট কুৱেশ্যন দাণ্ডি মাৰ্চ ৱাজ লেড বাই? দাণ্ডি মাৰ্চ কোনে নেতৃত্ব কৰিছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মহাত্মা গান্ধী। হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশ? তলৰ কোনটো অন্ধ্ৰপ্ৰদেশৰ এটা ক্লাছিকেল ডেন্স? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুচিপুডি। নেক্সট কুৱেশ্যনটো হ'ল হু এমং দ্য ফ্ল'য়িং ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো হ'ল দ্য চিফ জাষ্টিচ অফ হাইকোৰ্ট ইজ এপইণ্টেড বাই? হাইকোৰ্টৰ মুখ্য ন্যায়াধীশক কাৰ দ্বাৰা নিযুক্তি দিয়া হয়? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা চিফ জাষ্টিচক এপইণ্টেড দিয়া হয়। হুইচ অফ দ্য ফ্ল'য়িং ইজ এন ইণ্ডিজিনিয়াছলি বিল্ড লাইট কম্বেট এয়াৰক্ৰাফ্ট অফ ইণ্ডিয়া? তলৰ কোনখন ভাৰতত থলুৱাভাৱে নিৰ্মাণ কৰা লাইট কম্বেট এয়াৰক্ৰাফ্ট হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি তেজাছ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DRDO? DRDOৰ ফুল ফৰ্মটো কি? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যন হুইচ ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট টু বি চেণ্ট টু দ্য স্পেচ বাই এনি কাণ্ট্ৰি? মহাকাশলৈ পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি আছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি স্পুটনিক 1। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউণ্ট এভাৰেষ্ট? মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিলে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাচেন্দ্ৰী পাল। নেক্সট কুৱেশ্যন হুৱেন ইজ দ্য ৱৰ্ল্ড এইজ ডে অবজাৰ্ভড? ৱৰ্ল্ড এইজ ডে কেতিয়া পালন কৰা হয়? কোন তাৰিখে পালন কৰা হয়? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1 ডিচেম্বৰ তাৰিখে।
দ্য ফ্ৰেঞ্চ অ'পেন ইজ দ্য টুৰ্ণামেণ্ট প্লেইড ফৰ হুইচ অফ দ্য ফ্ল'য়িং স্পৰ্টছ তলৰ কোনটো খেলৰ বাবে ফ্ৰেঞ্চ অ'পেন টুৰ্ণামেণ্টখন খেলোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লন টেনিছ হোৱাট ইজ দ্য কেপিটেল অৱ পাকিস্তান শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইছলামাবাদ হোৱাট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অৱ জাপান শুদ্ধ উত্তৰ হ'ব অপশ্যন বি য়েন নেক্সট কুৱেশ্যনটো হ'ল দ্য প্ৰচেছ অৱ কনভাৰ্জন অৱ চুগাৰ টু এলকহল বাই দ্য মাইক্ৰ অৰ্গেনিজিম ইজ কল্ড অনুজীৱ স্তৰ দ্বাৰা চেনিক সুৰালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফাৰ্মেণ্টেশ্যন বুলি কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ডাজ আৱাৰ বডি প্ৰডিউচ টু ফাইট দ্য ইনভেডাৰ হুৱেন এ ডিজিজ কজিং মাইক্ৰ'ব এণ্টাৰ্ছ আৱাৰ বডি যেতিয়া আমাৰ দেহত জীৱাণু সৃষ্টিকাৰী ৰোগ এটা প্ৰৱেশ কৰে তেতিয়া আক্ৰমণকাৰীৰ সৈতে যুঁজিবলৈ আমাৰ শৰীৰে কি উৎপন্ন কৰে ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এণ্টিবডি নেক্সট কুৱেশ্যন মাইক্ৰ'বাইল ডিজিজ ডেট কেন স্প্ৰিড ফ্ৰম এন ইনফেক্টেড পাৰ্চন টু এ হেল্থি পাৰ্চন থ্ৰু এয়াৰ ৱাটাৰ ফুড অৰ ফিজিকেল কণ্টেক্ট আৰ কল্ড বায়ু পানী আহাৰ আৰু শাৰীৰিক সংস্পৰ্শৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগক কি বুলি কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কমিউনিকেবল ডিজিজ সংক্ৰামক ৰোগ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফ্ল'য়িং মেটেৰিয়েলছ ইজ নন বায়'ডিগ্ৰেডেবল তলৰ কোনটো মেটেৰিয়েল অজৈৱ পচনশীল শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্লাষ্টিক বেগ দ্য প্ৰপাৰ্টি অফ মেটেলছ বাই হুইচ দে কেন বি বিটেন ইন টু থিন শ্বীটছ ইজ কল্ড ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মালিয়াবিলিটি নেক্সট কুৱেশ্যন দ্য গ্ৰীণ কালাৰ্ড প্লাষ্টিডছ প্ৰেজেণ্ট ইন লিভছ অফ প্লেণ্টছ ইজ কল্ড উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঙৰ প্লাষ্টিডবোৰক কি বুলি কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ক্ল'ৰ'প্লাষ্ট ফেল'পেইন টিউবছ আৰ দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফ্ল'য়িং ফেল'পেইন টিউববোৰ তলৰ কোনটোৰ অংশ হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেম নেক্সট কুৱেশ্যন হুৱেন টু অৰ মোৰ ৰিয়েক্টেণ্ট ৰিয়েক্ট উইথ ইচ আদাৰ টু ফ্ৰম এ ছিংগুল প্ৰডাক্ট ইট ইজ কল্ড যেতিয়া দুটা বা ততোধিক প্ৰতিক্ৰিয়াই ইটো সিটোৰ সৈতে প্ৰতিক্ৰিয়া কৰি এটা ছিংগুল প্ৰডাক্ট গঠন কৰে তেতিয়া তাক কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কম্বিনেশ্যন ৰিয়েকশ্যন কাৰ্বন কম্পাউণ্ডছ হেভিং ডাবল অৰ ট্ৰিপল বণ্ডছ বিটুইন দ্য কাৰ্বন এটমছ আৰ ন'ন এজ কাৰ্বন পৰমাণুৰ মাজত দুগুণ বা তিনিগুণ বন্ধন থকা কাৰ্বন যৌগক কোৱা হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আনচেটাৰেটেড কাৰ্বন কম্পাউণ্ড বুলি কোৱা হয় আজিৰ শেষৰ কুৱেশ্যনটো হ'ল ৱেষ্ট প্ৰডাক্ট প্ৰডিউচ বাই আৱাৰ বডি ডিউৰিং মেটাবলজিম এণ্ড কেৰিড বাই ব্লাড আৰ এক্সক্ৰিটেড থ্ৰু মেটাবলজিমৰ সময়ত আমাৰ শৰীৰে উৎপন্ন কৰা আৰু তেজৰ দ্বাৰা কঢ়িয়াই অনা অলাগতিয়াল সামগ্ৰীসমূহ কিহৰ দ্বাৰা নিষ্কাশিত হয় ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দ্য কিডনী অৰ্থাৎ বৃক্কৰ দ্বাৰা নিষ্কাশিত হয় চ' বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'ত আপোনালোকে মেথছ আৰু ইংলিছৰ প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিব গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি থ'ব তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিব গতিকে পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে এতিয়ালৈ ধন্যবাদ